ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা আন্তঃৰাজ্যিক ফুটবল খেলুৱৈ প্ৰয়াত প্ৰফুল্ল দাসদেৱৰ সোঁৱৰণত ঢেকীয়াজুলি DHG খেলপথাৰত অনুষ্ঠিত হোৱা 40 সংখ্যক আন্তঃজিলা T20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সামৰণি পৰিল। উল্লেখ্য যে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰতন কুমাৰ নাথদেৱে আদৰণি ভাষণ দি শুভাৰম্ভ কৰা T20 খেলত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰদীপ চৰকাৰে। প্ৰয়াত প্ৰফুল্ল দাস সোঁৱৰণি T20 ক্ৰিকেট খেলৰ চূড়ান্ত তথা সামৰণি খেলখন UK CAB ক্ৰিকেট দল আৰু DS ক্ৰিকেট এই দলৰ মাজত অনুষ্ঠিত হয়। আজিৰ চূড়ান্ত খেলত প্ৰয়াত প্ৰফুল্ল দাসদেৱৰ পৰিয়ালবৰ্গৰ হৈ উপস্থিত থাকে তেখেতৰ বৰপুত্ৰ ৰতন দাস আৰু কনিষ্ঠ পুত্ৰ তিলক দাস। আজি এক উদুলি মুদুলি পৰিৱেশৰ মাজেৰে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰয়াত প্ৰফুল্ল দাস সোঁৱৰণি T20 খেলখনৰ প্ৰতিযোগিতাৰ সামৰণি পৰিল। ঢেকীয়াজুলিৰ প্ৰসাদ বৈশ্যৰ ৰিপৰ্ট অসম সংবাদ 24 ঘণ্টা। ঢেকীয়াজুলিৰ একালৰ ক্ৰীড়া সংগঠক সমাজসেৱক আৰু ভাৰতবৰ্ষতেই সুনাম সৃষ্টি কৰা প্ৰয়াত প্ৰফুল্ল দাসৰ সোঁৱৰণত ঢেকীয়াজুলি ক্ৰীড়া সন্থাই তেখেতৰ সোঁৱৰণত অনুষ্ঠিত কৰি অহা ক্ৰিকেটৰ আজি 40 বছৰ হ'ল আৰু আমি আজি এই শুভ মুহূৰ্তত তেখেতক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ জন্মলগ্নৰ ইতিহাসৰ লগত তেখেত গভীৰভাৱে জড়িত আৰু ঢেকীয়াজুলি অঞ্চলৰ প্ৰাক স্বাধীনতা আগৰ পৰাই তেখেতে বিভিন্ন ধৰণে ক্ৰীড়াৰ ক্ষেত্ৰত যুৱক যুৱতীসকলক সংগঠিত কৰি ক্ৰীড়া অনুৰাগী কৰি তুলিছিল আৰু এই আমাৰ ক্ৰীড়া ক্ষেত্ৰখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত তেখেতৰ ত্যাগ অপৰিসীম। গতিকে আজি আমি তেখেতসকলৰ পৰিয়ালৰ দুইগৰাকী পুত্ৰ ক্ৰমে জিতেন দাস আৰু তিলক দাস ডাঙৰীয়াক আমি পাই আনন্দিত আৰু তেখেতসকল প্ৰতি বছৰেই আমাৰ লগত সহযোগ কৰি আহিছে আৰু আমি ভাবোঁ যে অতীতক নাযাবা পাহৰি বুলি এটা কথা আছে। গতিকে আমাৰ যি অগ্ৰজসকল যিসকল প্ৰয়াত হ'ল তেখেতসকল ঢেকীয়াজুলিৰ সমাজ জীৱনত অকল ক্ৰীড়াৰ ক্ষেত্ৰতে নহয় বিভিন্ন সামাজিক জীৱনত যি অৱদান এৰি থৈ গ'ল তেখেতসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ বিভিন্ন পন্থা ল'ব লাগে, যেনেধৰণে আমি প্ৰফুল্ল দাসৰ ক্ষেত্ৰত লৈছোঁ। ইতিপূৰ্বে আমাৰ শিক্ষাবিদ স্বৰ্গীয় ধীৰেন্দ্ৰ মোহন দাস ডাঙৰীয়াৰ আৰু এখন খেল আমি দীঘলীয়া সময় ধৰি তেখেতৰ প্ৰয়াত হোৱাৰ পিছৰ পৰা চলাই আহিছোঁ। আমি আশা ৰাখিম যে আমাৰ অনুযোগসকলেও সেইধৰণে আগবাঢ়ি আহিব। ভৱিষ্যতে আমি ক্ৰীড়া সন্থাৰ জৰিয়তে তেখেতসকলক আমাৰ মাজত ক্ৰীড়াৰ মাজেৰে জীয়াই ৰাখিম। ধন্যবাদ আপোনালোকলৈও জনালোঁ। এতিয়া দেউতাৰ সোঁৱৰণিত আজি ইমান একান্তপতীয়াকৈ ঢেকীয়াজুলি স্পৰ্টছ এছ'চিয়েশ্যনে খেলাবিলাক লাষ্ট 40 বছৰ পাতি আছে, তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু উদীয়মান খেলুৱৈসকল ওলাই আহক, আহি পেলাই ঢেকীয়াজুলি তথা অসমৰ সুনাম কঢ়িয়াই আনক তাকে আশাৰে এইখন চলি ৰখা হৈছে। হয়, ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সৌজন্যত বিগত 40 বছৰ ধৰি প্ৰয়াত প্ৰফুল্ল দাস সোঁৱৰণি T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই ক্ষেত্ৰত যিজন মহান খেলুৱৈৰ নামত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয় তেওঁৰ পৰিয়ালবৰ্গ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁলোকে যথেষ্ট সহায় আমাক আগবঢ়ায়, যাৰ কাৰণে এই প্ৰতিযোগিতাখনি আমি সুকলমে পাতিব কাৰণে সমৰ্থ হৈছোঁ আৰু এইবাৰ এই প্ৰতিযোগিতাত মুঠ 16টা দলে অংশগ্ৰহণ কৰিছিলে। তাৰ মাজতে আজি চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব DS ক্ৰিকেট A দলে বনাম UK CAB দলে আৰু যথেষ্ট এখন আকৰ্ষণীয় খেল আমি উপভোগ কৰিম বুলি ভাবিছোঁ। আৰু ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ ক্ৰীড়া সন্থাৰ অধীনত দুটাকৈ ক্ৰিকেট একাডেমি আছে। প্ৰায় 100তকৈ অধিক অনুশীলন কৰা ল'ৰা ছোৱালী ইয়াত অনুশীলন কৰে আৰু ইয়াৰ পৰা বিভিন্ন খেলুৱৈ ওলাইছে যিবিলাকে আজিৰ তাৰিখত আমাক ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে। গতিকে মই এই সুযোগতে দুইটা একাডেমীৰ প্ৰশিক্ষক ক্ৰমে দেৱাশিষ সাহা আৰু ভাৰ্গৱ নাথক আমি ক্ৰীড়া সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অনাগত দিনতো তেওঁলোকে এনেকুৱা খেলুৱৈ জন্ম দিব, যাৰ মাধ্যমেৰে আমাৰ ঢেকীয়াজুলিৰ সুনাম তেওঁলোকে খেলৰ মাধ্যমেৰে ঢেকীয়াজুলিৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰিব। ধন্যবাদ।